পূৰ্ণ খবৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি গৌৰৱ গগৈৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীক গৌৰৱ গগৈয়ে কৈছে, মোক টাৰ্গেট কৰি লাভ নাই, মই পিতৃৰ আশা পূৰণ কৰিমেই। আৰু বিজেপিৰ সাংসদসকল সন্দৰ্ভত মুখ্যমন্ত্ৰীক কি বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত সংসদত পূৰ্বতকৈ নতুন ৰূপত দেখিবলৈ পোৱা যাব অসমৰ সাংসদ গৌৰৱ গগৈ। অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ অনুৰোধ জনাইছে গৌৰৱ গগৈয়ে। বিজেপিৰ সাংসদসকলক সদনত অসমৰ হৈ কথা ক'বলৈ আহ্বান জনাইছে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে মোক টাৰ্গেট কৰিলে উপায় নাই, পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিম বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদিচ্ছাৰে যুঁজ দি যাম এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সমান্তৰালকৈ তেওঁ কৈছে, ৰাইজে বহু আশা কৰি সমস্যাৰ কথা ক'বলৈ দিল্লীলৈ মোক পঠাইছে। আমাৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ আশা পূৰণ কৰিবলৈ চেষ্টা চলাম। পূৰ্বতকৈ আমাৰ শক্তি বৃদ্ধি পাইছে, আমি সকলোৱে এক হৈ যুঁজিম বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সংসদত পূৰ্বতকৈ নতুন ৰূপত দেখিবলৈ পোৱা যাব গৌৰৱ গগৈক। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ অনুৰোধ জনাইছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, বিজেপিৰ সাংসদসকলক সদনত অসমৰ হৈ কথা কওক। বিজেপিৰ সাংসদসকলে সদনত অসমৰ প্ৰতিনিধিত্ব কৰক এই মন্তব্য কৰিছে। মোক টাৰ্গেট কৰি উপায় নাই, মোক টাৰ্গেট কৰিও লাভ নাই, পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিমেই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিল এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে তেওঁ কৈছে, সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদিচ্ছাৰে যুঁজ দি যাম। আৰু গৌৰৱ গগৈয়ে কৈছে, ৰাইজে বহুত আশা কৰি সমস্যাৰ কথা ক'বলৈ মোক দিল্লীলৈ পঠাইছে, আমাক দিল্লীলৈ পঠাইছে। আৰু আমাৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ আশা পূৰণ কৰিবলৈ আমি চেষ্টা চলাম এই মন্তব্যও কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ কি বৃহৎ মন্তব্য কৰিছিল এই মুহূৰ্তত পোনে পোনে গৌৰৱ গগৈৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। মোকতো টাৰ্গেট কৰিব, কিন্তু কি কৰা যায়, মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম, নিজৰ দায়িত্ব পালন কৰিম। মই তেওঁক উপদেশ দিবলৈ বিচাৰিছোঁ যে নিজৰ সাংসদসকলক এইবাৰ অলপ অসমৰ কথা ক'বলৈ তেওঁলোকে চেষ্টা কৰক। অসমৰ কথাই যে নকয় সেইটোৱে এটা ডাঙৰ এটা সমস্যা। আজি মাজুলী সম্পৰ্কে ইয়াৰ পূৰ্বে আমি কিমানবাৰ লোকসভাত আমি উত্থাপন হোৱা দেখা পাইছোঁ, কিন্তু এবাৰ আমি চেষ্টা কৰিম যে মাজুলী হওক, ধুবুৰী হওক, নগাঁও হওক, আমাৰ আৰু যিখিনি আমাৰ বাহিৰত যদি আমি গম পাওঁ, কাৰ্বি আংলঙত ক'ৰবাত কেলেংকাৰী হৈছে, যদি বাৰাকত ক'ৰবাত অন্যায় হৈছে, আমি গোটেইবোৰ কথা আমি উঠাবলৈ আমাৰ চেষ্টা থাকিব। ইয়াৰ কাৰণেহে ৰাইজে আমাক আশীৰ্বাদ দিছে। নিশ্চয় বিৰোধী দল হিচাপে আমাৰ যি কৰ্তব্য আছে আমি নিশ্চয় পালন কৰিম। ইয়াৰ এই ক্ষেত্ৰত সকলোৱে জানে মোৰ পিতৃৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ স্থিতি কি আছিল। তেখেতৰ স্থিতি স্পষ্ট, এটা অধৰুৱা সপোন হিচাপে মই গ্ৰহণ কৰোঁ তেখেতৰ, আৰু সপোনটো সম্পূৰ্ণ হওক। আমাৰ সকলৰ মাজত শান্তি সম্প্ৰীতি, প্ৰত্যেক জনগোষ্ঠী জনজাতি নিজৰ অধিকাৰ পাওক, লগতে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰটো পাওক, সেয়া মোৰ ইচ্ছা। মোকতো টাৰ্গেট কৰিব, কিন্তু কি কৰা যায়, মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম, নিজৰ দায়িত্ব পালন কৰিম। মই তেওঁক উপদেশ দিবলৈ বিচাৰিছোঁ যে নিজৰ সাংসদসকলক এইবাৰ অলপ অসমৰ কথা ক'বলৈ তেওঁলোকে চেষ্টা কৰক। অসমৰ কথাই যে নকয় সেইটোৱে এটা ডাঙৰ এটা সমস্যা। আজি মাজুলী সম্পৰ্কে ইয়াৰ পূৰ্বে আমি কিমানবাৰ লোকসভাত আমি উত্থাপন হোৱা দেখা পাইছোঁ, কিন্তু এবাৰ আমি চেষ্টা কৰিম যে মাজুলী হওক, ধুবুৰী হওক, নগাঁও হওক, আমাৰ আৰু যিখিনি আমাৰ বাহিৰত যদি আমি গম পাওঁ, কাৰ্বি আংলঙত ক'ৰবাত কেলেংকাৰী হৈছে, যদি বাৰাকত ক'ৰবাত অন্যায় হৈছে, আমি গোটেইবোৰ কথা আমি উঠাবলৈ আমাৰ চেষ্টা থাকিব। ইয়াৰ কাৰণেহে ৰাইজে আমাক আশীৰ্বাদ দিছে। নিশ্চয় বিৰোধী দল হিচাপে আমাৰ যি কৰ্তব্য আছে আমি নিশ্চয় পালন কৰিম। ইয়াৰ এই ক্ষেত্ৰত সকলোৱে জানে মোৰ পিতৃৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ স্থিতি কি আছিল। তেখেতৰ স্থিতি স্পষ্ট, এটা অধৰুৱা সপোন হিচাপে মই গ্ৰহণ কৰোঁ তেখেতৰ, আৰু সপোনটো সম্পূৰ্ণ হওক। আমাৰ সকলৰ মাজত শান্তি সম্প্ৰীতি, প্ৰত্যেক জনগোষ্ঠী জনজাতি নিজৰ অধিকাৰ পাওক, লগতে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰটো পাওক, সেয়া মোৰ ইচ্ছা। গৌৰৱ গগৈৰ মন্তব্য আছিল। আমি পূৰ্বতে উল্লেখ কৰিছোঁ, গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছিল। বিজেপিৰ সাংসদসকলক সদনত অসমৰ হৈ কথা কোৱাৰ বাবে তেওঁ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীক কেইবাটাও উপদেশ দিছে গৌৰৱ গগৈয়ে। আমি পুনৰবাৰ গৌৰৱ গগৈ কি বিশেষ কথা কৈছিল পুনৰবাৰ ফুল প্লেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমান্তৰালভাৱে গৌৰৱ গগৈয়ে কৈছে, সংসদত পূৰ্বতকৈ নতুন ৰূপত দেখিবলৈ পোৱা যাব গৌৰৱ গগৈ।
এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ অনুৰোধ জনাইছে অসমৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে বিজেপিৰ সাংসদসকলক সদনত অসমৰ হৈ কথা ক'বলৈ তেওঁ উপদেশ দিছে আহ্বান জনাইছে মোক টাৰ্গেট কৰিলেও উপায় নাই পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিমেই হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে বৃহৎ মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিল বুলি মন্তব্য কৰিছে তাৰ সমান্তৰালভাৱে উল্লেখ কৰিছে সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মই সদিচ্ছাৰে যুঁজ দি যাম ৰাইজৰ ৰাইজে বহুত আশা কৰি সমস্যাৰ কথা ক'বলৈ দিল্লীলৈ আমাক পঠাইছে আৰু আমাৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ আশা পূৰণ কৰিবলৈ চেষ্টা চলাম পূৰ্বতকৈ আমাৰ শক্তি বৃদ্ধি পাইছে আমি সকলোৱে এক হৈ যুঁজি যাম বুলি মন্তব্য কৰিছে অসমৰ সাংসদ গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে আমি পুনৰবাৰ গৌৰৱ গগৈৰ মন্তব্য শুনাৰ চেষ্টা কৰিম কিন্তু এবাৰ আমি মোকতো টাৰ্গেট কৰিব কিন্তু কি কৰা যায় মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম নিজৰ দায়িত্ব পালন কৰিম মই তেওঁক উপদেশ দিবলৈ বিচাৰিছোঁ যে নিজৰ সাংসদসকলক এইবাৰ অলপ অসমৰ কথা ক'বলৈ তেওঁলোকে চেষ্টা কৰক অসমৰ কথাই যে নকয় সেইটোৱে এটা ডাঙৰ এটা সমস্যা আজি মাজুলী সম্পৰ্কে ইয়াৰ পূৰ্বে আমি কিমানবাৰ লোকসভাত আমি উত্থাপন হোৱা দেখা পাইছোঁ কিন্তু এবাৰ আমি চেষ্টা কৰিম যে মাজুলী হওক ধুবুৰী হওক নগাঁও হওক আমাৰ আৰু যিখিনি আমাৰ বাহিৰত যদি আমি গম পাওঁ কাৰ্বি আংলঙত ক'ৰবাত কেলেংকাৰী হৈছে যদি বাৰাকত ক'ৰবাত অন্যায় হৈছে আমি গোটেইবোৰ কথা আমি উঠাবলৈ আমাৰ চেষ্টা থাকিব ইয়াৰ কাৰণেহে ৰাইজে আমাক আশীৰ্বাদ দিছে নিশ্চয় বিৰোধী দল হিচাপে আমাৰ যি কৰ্তব্য আছে আমি নিশ্চয় আমি পালন কৰিম ইয়াৰ এই ক্ষেত্ৰত সকলোৱে জানে মোৰ পিতৃৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ স্থিতি কি আছিল তেখেতৰ স্থিতি স্পষ্ট এটা অধুৰা সপোন হিচাপে মই গ্ৰহণ কৰোঁ তেখেতৰ আৰু সপোনটো সম্পূৰ্ণ হওক আমাৰ সকলৰ মাজত শান্তি সম্প্ৰীতি প্ৰত্যেক জনগোষ্ঠী জনজাতি নিজৰ অধিকাৰ পাওক লগতে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰটো পাওক সেয়া মোৰ ইচ্ছা মোকতো টাৰ্গেট কৰিব কিন্তু কি কৰা যায় মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম নিজৰ দায়িত্ব